মই আছোঁ বৰ্তমান গৰখীয়া গোসাঁই থানত আৰু এয়া হৈছে সৰস্বতী পূজা দিনাখনৰ মানে দৃশ্য গৰখীয়া গোসাঁই থানৰ আউট অফ চিলেবাছ এইটো মানে দেখাই ক'ব পাৰিবি ক এই হৈছে জেলচি কলেজৰ সৰস্বতী পূজা। এই জেলচি কলেজৰ মানে ভণ্টি হয় আমাৰ আৰু এইটো 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 চকু নেদবি এইটো এই সৰস্বতী পূজাৰ দিনটোত কি হয়, এই ৰাস্তাত কিছুমান অফিচত কাম কৰা বা ক'ৰবাত কাম কৰা মানে আপাবিলাক আহি পৌৰসভা দি ৰখি থাকে। আমি যাই আছোঁ বৰ্তমান গৰখীয়া গোসাঁই থানত। এই আহি পালোঁ আমি BN কলেজ বৰনগৰ মহাবিদ্যালয় সৰভোগ। থানৰ মুখ্য দুৱাৰেৰে সোমাই আহিলে দেখা পাব বাসুদেৱ শ্ৰীকৃষ্ণৰ দুটাকৈ ধুনীয়া মূৰ্তি আৰু এইফালে আমাৰ হিয়াৰা মুথু মৰমৰ জুবিন দা। মই আছোঁ বৰ্তমান গৰখীয়া গোসাঁই থানত আৰু এয়া হৈছে সৰস্বতী পূজা দিনাখনৰ মানে দৃশ্য গৰখীয়া গোসাঁই থানৰ। মই মহাপ্ৰভু শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ সময়ত বহুকেইবাৰ আহিছোঁ আগতে, কিন্তু এইবাৰ প্ৰথমবাৰ মই সৰস্বতী পূজাৰ দিনাখন আহিছোঁ আৰু সৰস্বতী পূজাৰ দিনাখনো যে ইমান মানুহ হয় মই গম পোৱা নাছিলোঁ। আগতে কেনেকুৱা মানুহ হৈছিল মই গম নাপাওঁ, কিন্তু এইবাৰ মই আহি দেখা পালোঁ বহুত মানুহ হয়। মাঘৰ বিহুতো বহুত মানুহ আহে আৰু দূৰ দূৰণিৰ পৰাও আহিয়ে থাকে মানুহ। এতিয়া যাই আছোঁ আমি মেলাত, মানে ইয়াত সৰুকৈ এখন মেলা হয়। মেলা বুলি ক'লে আচলতে ইয়াতে এখন সৰুকৈ মানে মীনা বজাৰ আছে, সৰু সৰু দোকান কেইখনমান আছে ইয়াতে, বেছি ডাঙৰকৈ নহয়, প্ৰায় 20খনমান হ'ব। তাতে অলপমান কিবা কিবি আমি চাম বুলি আহিছোঁ ইয়াতে। ল'ব লগাতো তেনেকুৱা বিশেষ বস্তু নাই, তথাপিও কেতিয়াবা কি হয় কিছুমান বস্তু চাই থকাৰ পিছত মানে দুই এটা বস্তু মানে পচন্দ হৈ যায়, লোৱাও যায়, তো সেইবাবে এইফালে অলপ আহিলোঁ। যিকোনো মানে কিবা মেলা হওক বা পূজা হওক কিবা হওক, মানে তাত এই কেঁচা ভাজাটো মানে প্ৰিয়, মানে বেলেগ কিবা হওক নহওক, কাৰণ এই বস্তুটো ক্ষতি নকৰে আৰু খায়ো ভাল লাগে। সৰস্বতী পূজা বুলি আমাৰ এই সৰস্বতী কেইজনীয়ে যিহেতু ধুনীয়াকৈ সাজি কাচি আহিছে, সেইকাৰণে কেইটামান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই দিছোঁ। এইটো হৈছে গৰখীয়া গোসাঁই থানৰ যিটো পুখুৰী, সেইটো ইয়াত মাছ কাছ সকলোখিনি আছে। আগতে যেতিয়া আমি সৰু থাকোঁতে আহিছিলোঁ ইয়াতে, তেতিয়া আমি মুড়ি বা তেনেকুৱা মাছক খোৱা কিছুমান বস্তু লৈ আহিছিলোঁ আৰু পানীৰ ওচৰত সেই মাছক আমি খাবলৈ দিছিলোঁ। সেইফালে সেইখিনি ডাঙৰ গছডাল আছে, সেইখিনি বৃন্দাবন বুলি কয়, এতিয়া তাত যাম আমি। এয়া আমি আহি পালোঁ সৰভোগৰ গৰখীয়া গোসাঁই থানৰ বৃন্দাবন। এই বৃহৎ গছডাল এইডাল আহঁত গছ, আৰু সঁচাকৈ এইখিনি ঠাইতে মানে এনেকুৱা মানে লাগে, ইমান মানে মনোমোহা ঠাইখিনি। তো ভাবি চাওকচোন, মহাপ্ৰভু শ্ৰীকৃষ্ণৰ যি বৃন্দাবন আছিলে, সেই ঠাইখিনি কিমান শান্তিৰ হ'ব, কিমান মনোমোহা হ'ব, ভাবি চাওক। এয়া আমি বৰ্তমান আছোঁ বৃন্দাবনত, এইখিনি মানে বৃন্দাবন বুলি কয়। এইডাল ধুনীয়া মানে বটগছ, আৰু বটগছডালত মানে ইমান ধুনীয়াকৈ এইবিলাক গামোচা বান্ধা আছে, বহুত মানে। বৃন্দাবনত কি কৰে মানে? বৃন্দাবনত কি কৰে কচোন, সৰস্বতী পূজাৰ মানে এইটো মানে প্ৰশ্ন আউট অফ চিলেবাছ এইটো মানে। আৰু আৰু যিটো যি মানে শ্ৰীকৃষ্ণ যে বৃন্দাবন আছিল, তাতে কি হৈছিল কাই ক'ব পাৰিবি ক? আমাক ইউটিউবত নলবিয়ে, আমাক মানুহে হেৰি কৰিব, হাঁহিব মানুহ। এই আমাৰ সৰস্বতী কেইটাই এনচাৰ দিব নাজানে বৃন্দাবনত মানে আৰু কিবা কিবি জানে দে অলপমান। এই গছডালৰ সকলো ফালে কেৱল গামোচা আৰু গামোচা, হাজাৰ হাজাৰ গামোচা আছে কিজানি ইয়াতে। কিমান মানুহে কিমান আশালৈ কিবা বিচাৰি ভগৱানক এনেকৈ গামোচা বান্ধিছে। সকলোৰে আশা আৰু সকলোৰে সপোনবোৰ পূৰণ হওক, সকলোৱে শান্তিত থাকক, সুখত থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ফুৰা হ'ল। এতিয়া যাই আছোঁ আমি ঘৰত, হোটেলত ভাত খাম আৰু ঘৰত গুচি যাম। আমি আহিছোঁ সৰভোগৰ বাজৈ হোটেলত, আৰু বাজৈ হোটেলতে আমি ভাত খাম। ভাত খাই আৰু ডাইৰেক্ট ঘৰত যাম, যিহেতু দিনটোৱে ভালকৈ একো খোৱা নাই, আমাৰ ভোক লাগিছে আৰু ভাত খোৱাৰ সময়ত বাজিছিল 4টামান আৰু ভোক লাগিব। ভাত খাই আহিলোঁ, কিন্তু সিমান সাজ নাপালোঁ তাতে। এইটো সৰভোগত আমাৰ জুবিনদাৰ প্ৰতিমূৰ্তি। জুবিনদাৰ এই প্ৰতিমূৰ্তিটো ইয়াত স্থাপন কৰাৰ সময়ত অলপ বিতৰ্ক টাইপৰে হৈছিল। ইয়াত মানে জুবিনদাৰ দৰে লগা নাই, মানে মূৰ্তিটো তেনেকুৱা হয়, ইমানো লগা নাই, তথাপিও মানে গম পাওঁ আৰু আমি আমাৰ জুবিনদাই হয় এইজন।
আৰু ইফালে ৱাল কেইখনত ধুনীয়াকৈ মানে জুবিনদাৰ আৰ্ট কৰা আছে সকলোফালে জুবিনদা তেওঁ সদায় আমাৰ মাজত এনেকৈ জীয়াই থাকক